মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ আগত আজি অনুষ্ঠিত হোৱা এইচএছ ফাইনেল এক্সামিনেশ্যন 2026ৰ লজিক এণ্ড ফিলচফিৰ কুৱেশ্যন পেপাৰখনৰ 62 নম্বৰৰ সমাধান লৈ উপস্থিত হৈছোঁ। এই ভিডিঅ'ত তোমালোকে কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 13, কুৱেশ্যন নম্বৰ 14 সহ আৰু এটা দীঘল প্ৰশ্নৰ উত্তৰ তোমালোকৰ আগত আলোচনা কৰিম। আশা কৰিম এই প্ৰশ্নৰ সমাধানখিনিয়ে তোমালোকে পৰীক্ষাত লিখা সমাধানৰ লগত তোমালোকে ৰিজাই চাব পাৰিবা আৰু তোমালোকৰ আনচাৰসমূহ শুদ্ধ হ'ল নে ৰং হ'ল তোমালোকে সেইখিনি মিলাই চাব পাৰিবা। লগতে যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে অহা 2027ত এইচএছ ফাইনেল এক্সামিনেশ্যন দিবা, নিশ্চয় তোমালোকৰ বাবে ভিডিঅ'টো এটি মডেল কুৱেশ্যন হিচাপে ইউজ কৰিব। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বলাচোন আজিৰ অকণমান দীঘল ভিডিঅ'লৈ আগবাঢ়ো। পোনপ্ৰথমতে দেখা লজিক আৰু ফিলচফিৰ এইটো এলটমেণ্ট অফ মাৰ্কছ, এইটো তোমালোকে চাই লোৱা। অ'কে, পোনপ্ৰথমতে মই তোমালোকৰ আগত প্ৰশ্নসমূহ মুখে মুখে মাতি যাম, প্ৰশ্নৰ উত্তৰসমূহ, তাৰপিছত তোমালোকৰ স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিম, তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। প্ৰশ্ন 1, অতি চমু উত্তৰ দিয়া। আগমন অনুমান আকাৰগত আৰু বস্তুগত উভয় সত্যতাৰ লগত জড়িত। এইটো সত্যনে? এইটো সত্য। আগমনৰ মূল লক্ষণ কি? উত্তৰ, আগমনৰ মূল লক্ষণ হ'ল আগমনাত্মক ঝাপ। খালী ঠাই পূৰণ কৰা। প্ৰকৃতিৰ একৰূপতা বিধি আগমন অনুমানৰ ড্যাশ ভিত্তি। এইটো হ'ব আকাৰগত ভিত্তি। 2 নম্বৰলৈ আহা। 2 নম্বৰত কোৱা হৈছে কাৰণ কাৰ্যৰ চৰ্তহীন নিয়ত অব্যৱহৃত পূৰ্বৱৰ্তী ঘটনা। এই কথাষাৰ সত্যনে? এই কথাষাৰ সত্য। ই নম্বৰলৈ আহা। ই নম্বৰত কোৱা হৈছে পৰ্যবেক্ষণ হৈছে ঘটনাৰ আৱিষ্কাৰ আৰু পৰীক্ষণ হৈছে ঘটনাৰ সৃষ্টি। সঁচানে মিছা লিখা। ই নম্বৰটো তোমালোকৰ সঁচা। এতিয়া 1 নম্বৰৰ প্ৰশ্নলৈ আহা। প্ৰকল্পৰ প্ৰথম স্তৰটো কি? প্ৰকল্পৰ প্ৰথম স্তৰটো হ'ল প্ৰাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ। জি নম্বৰ, ব্যতিৰেকী প্ৰণালীৰ বাবে কেইটা দৃষ্টান্তৰ প্ৰয়োজন? উত্তৰ, 2টা দৃষ্টান্তৰ প্ৰয়োজন। H নম্বৰলৈ আহা। বৈজ্ঞানিক বাস্তৱবাদৰ প্ৰৱৰ্তক কোন? উত্তৰ, জন লক। I নম্বৰ, অস্তিত্ব পাৰ্থক্য নিৰ্ভৰ কথাষাৰৰ প্ৰবক্তা কোন? উত্তৰ, জৰ্জ বাৰ্কলি। জে নম্বৰ, নীতিবিদ্যা এক আদৰ্শনিষ্ঠ বিজ্ঞান। কথাটো সত্যনে? সত্য। কে নম্বৰ, পুৰুষাৰ্থ কেই প্ৰকাৰৰ? উত্তৰ, 4 প্ৰকাৰৰ। ধৰ্ম হ'ল আৱেগ স্পৰ্শিত নৈতিকতা। কথাষাৰ কোনে কৈছিল? উত্তৰ, এই কথাষাৰ মেথিউ আৰ্নল্ডে কৈছিল। এইখিনি আছিলে 12টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত পোনপ্ৰথমতে 2 নম্বৰৰ প্ৰশ্নখিনি মাতি যাম, তাৰপিছতে আনচাৰখিনি তোমালোকক একেবাৰে দেখুৱাৰ লগতে তোমালোকক কৈ যাম। 2 নম্বৰৰ প্ৰশ্ন দিছে কু সাদৃশ্য অনুমান বুলিলে কি বুজা? প্ৰকৃত আগমন কাক বোলে? 3 নম্বৰ, আগমনৰ আকাৰগত ভিত্তি বুলিলে কি বুজা? উপকাৰণৰ প্ৰকাৰসমূহ কি কি? তোমালোকৰ বাকীখিনি যোৱাৰ আগতে তোমালোকে পোনপ্ৰথমতে 1 নম্বৰৰ প্ৰশ্নৰ সমাধানখিনিলৈ আগবঢ়া। এইখিনি আছিলে 1 নম্বৰৰ প্ৰশ্নৰ সমাধান। নিশ্চয় তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিছা। এইখিনি আছিলে তোমালোকৰ 1 নম্বৰ প্ৰশ্নৰ সমাধান। এতিয়া মই তোমালোকৰ 4 নম্বৰৰ প্ৰশ্নৰ লৈ আহিছোঁ। 4 নম্বৰত কৈছে অপৰ্যবেক্ষণ আৰু ভ্ৰান্ত পৰ্যবেক্ষণৰ মাজত 2টা পাৰ্থক্য লিখা। এইটো আনচাৰো মই তোমালোকক দেখাই দিছোঁ। অপৰ্যবেক্ষণ আৰু ভ্ৰান্ত পৰ্যবেক্ষণৰ হ'ল পৰ্যবেক্ষণৰ ক্ষেত্ৰত হোৱা 2 প্ৰকাৰৰ দোষ। ইহঁতৰ মাজত 2টা পাৰ্থক্য হ'ল সংজ্ঞাৰ পাৰ্থক্য। নম্বৰ 1, কোনো গুৰুত্বপূৰ্ণ তথ্য বা পৰিঘটনা দেখা নাপায় বা এৰাই যোৱাটোৱেই হ'ল অপৰ্যবেক্ষণ, যেনে আন্ধাৰৰ বাবে কোনো বস্তু নেদেখা। আনহাতে কোনো বস্তু বা ঘটনা প্ৰত্যক্ষ কৰিও ভুলকৈ বুজি পোৱা
বা ভুলকৈ ধাৰণা কৰাটো হ'ল ভ্ৰান্ত পৰ্যবেক্ষণ, যেনে ৰচিক সাপ বুলি ভবা। তথ্যৰ প্ৰকৃতি: অপৰ্যবেক্ষণত তথ্যৰ অনুপস্থিতি থাকে, অৰ্থাৎ তথ্যটো সংগ্ৰহ কৰাই নহয়। বিপৰীতে ভ্ৰান্ত পৰ্যবেক্ষণত ভুল তথ্য সংগ্ৰহ হয়, য'ত পৰ্যবেক্ষকজনে বিপৰীত বা ভুল ধাৰণাটো সত্য বুলি গ্ৰহণ কৰে। নেক্সট 5 নম্বৰ, পৰীক্ষণ বুলিলে কি বুজা? 6 কৰ্তা সম্পৰ্কীয় প্ৰকল্পৰ এটা উদাহৰণ দিয়া। 7 অপহৰণৰ দুটা সূত্ৰ উল্লেখ কৰা। অন্যয়ী পদ্ধতিৰ যিকোনো দুটা সুবিধা লিখা। 8 সৰল বাস্তৱবাদৰ যিকোনো দুটা সমালোচনা লিখা। 9 আত্মগত ভাৱবাদৰ সংজ্ঞা লিখা। 10 দুটা অনৈতিক কৰ্মৰ উদাহৰণ দিয়া। অস্বীক্ৰিয়াৰ প্ৰথম দুটা স্তৰ কি কি? 11 নম্বৰ মোক্ষ লাভৰ যিকোনো দুটা মাৰ্গ উল্লেখ কৰা। এইটো হ'ব ভক্তি মাৰ্গ আৰু জ্ঞান মাৰ্গ। 12 নম্বৰ সাদৃশ্যমূলক প্ৰকল্পৰ সংজ্ঞা দিয়া। 13 নম্বৰ ধৰ্ম আৰু নৈতিকতাৰ মাজৰ দুটা সাদৃশ্য উল্লেখ কৰা। আৰু 14 নম্বৰ আগমন কাক বোলে? আগমন আৰু নিগমনৰ মাজৰ দুটা পাৰ্থক্য উল্লেখ কৰা। আৰু আছে বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ দুটা সাদৃশ্য আৰু দুটা বৈসাদৃশ্য উল্লেখ কৰা। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, 15 নম্বৰত আছে আগমনৰ বিৰোধাভাসৰ ওপৰত এটা চমু টকা লিখা। তাৰপিছত 16 নম্বৰ এৰিষ্টটলৰ কাৰণ সম্পৰ্কীয় ধাৰণাটোৰ ওপৰত এটা চমু টকা লিখা, নাইবা কাৰ্য সংমিশ্ৰণ বুলি লিখিব যে ইয়াৰ প্ৰকাৰসমূহ কি কি? চ' পোনপ্ৰথমতে এই প্ৰশ্নসমূহৰ সমাধান তোমালোকৰ আগত আগবঢ়াম। তাৰপিছত তোমালোকক 6 মূল্যাংকৰ প্ৰশ্নটো তোমালোকক কৈয়ে যাওঁ। পিছত তোমালোকে এইটো আছিলে তোমাৰ অবৈজ্ঞানিক আগমন কাক বুলি, ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। দেখা এইখিনি আছিলে প্ৰশ্ন। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন যিখিনি মই মাতি গৈছোঁ তাৰ আনচাৰসমূহ দিছোঁ। তোমালোকে সেইখিনি ভালদৰে চাই যোৱা, নিশ্চয় তোমালোকৰ সুবিধা হ'ব। ইয়াতে দিয়া হৈছে 2 নম্বৰ প্ৰশ্ন, সাদৃশ্য অনুমানৰ বুলিলে কি বুজা? যি সাদৃশ্য অনুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য নহয়, গৌণ বা আকস্মিক গুণৰহে সাদৃশ্য মাত্ৰ। সেই সাদৃশ্য অনুমানক দুঃসাদৃশ্য বা কুসাদৃশ্য অনুমান বলে। যেনে মানুহৰ দৰে উদ্ভিদৰো জন্ম বৃদ্ধি আৰু মৃত্যু আছে। মানুহৰ বুদ্ধি আছে, গতিকে মানুহৰ বৃদ্ধি আছে, উদ্ভিদৰ বৃদ্ধি আছে। ইয়াত দৃষ্টান্ত দুটাৰ মাজত সাদৃশ্য থকা গুণটো হ'ল বুদ্ধিৰ অস্তিত্বৰ বাবে গুৰুত্বপূৰ্ণ নহয়, অতি গৌণহে। এনে সাদৃশ্য মনেই দুঃসাদৃশ্য অনুমান। তাৰপিছত দিছে প্ৰকৃত আগমন বুলি লিখি বুজা? যি আগমনৰ মূল লক্ষণ আগমনাত্মক ঝাপ থাকে, অৰ্থাৎ যি আগমনত বিশেষ বস্তু বা ঘটনা সম্বন্ধ জ্ঞানৰ ভিত্তিয়েই সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, তাক প্ৰকৃত অনুমান বলে। এইটো 2ৰ আছিলে। নেক্সট হ'ল তোমাৰ ইয়াত আছে আগমনৰ আকাৰগত ভিত্তি বুলি লিখি বুজা? বিশেষ দৃষ্টান্তবোৰৰ পৰা সামান্য সত্যত উপনীত হওঁতে বা ইয়াৰ আকাৰগত সত্যতা প্ৰতিষ্ঠিত কৰিবলৈ হ'লে আগমনে যিবোৰ বিধি মানে বাবে নিয়মৰ ওপৰত নিৰ্ভৰ কৰে, সেই বিধি বা নিয়মবোৰকে আগমনৰ আকাৰগত ভিত্তি বলে। ইয়াৰ 3ৰ অৰ্থ আছিলে উপকাৰণৰ প্ৰকাৰসমূহ কি কি? উপকৰণৰ প্ৰকাৰ হ'ল দুটা, সদৰ্থক বা অনুকূল উপকৰণ আৰু নয়াৰ্থক বা প্ৰতিকূল উপকৰণ। নেক্সট মই তোমালোকৰ আগত প্ৰশ্ন 4টো লৈ আহিছোঁ। ইয়াতে আছিল, এইটো অলৰেডি 4 প্ৰশ্নটো তোমালোকৰ আগত কোৱা হৈছে। 5 নম্বৰটো হ'ল পৰীক্ষণ বুলি লিখি বুজা? অনুসন্ধানকাৰীৰ দ্বাৰা সৃষ্ট আৰু নিয়ন্ত্ৰণাধীন
পৰিৱেশত কৃত্ৰিমভাৱে কোনো এটা বস্তু বা ঘটনাক প্ৰস্তুত কৰি তাক পৰ্যবেক্ষণ কৰা বিশেষ প্ৰণালীকে পৰীক্ষণ বলে। তাৰপিছত আছিলে কৰ্তা সম্পৰ্কীয় প্ৰকল্পৰ এটা উদাহৰণ দিয়া। কৰ্তা সম্পৰ্কীয় প্ৰকল্পৰ এটা উদাহৰণ হ'ল কোনো এজন লোকৰ ঘৰত চুৰি হ'লে সেই চুৰি কাৰ্যৰ কাৰণ বা কোনে কৰিছে তাক লৈ গঠন কৰা প্ৰকল্প হৈছে কৰ্তা বা কাৰণ বিষয়ক প্ৰকল্প। নেক্সট তোমালোকৰ 7 নম্বৰ প্ৰশ্নলৈ আহা। অপসাৰণৰ দুটা সূত্ৰ উল্লেখ কৰা। অপসাৰণৰ সূত্ৰ দুটা তোমালোকে দেখা। নম্বৰ 1, কাৰ্যৰ কোনো ক্ষতি নোহোৱাকৈ পূৰ্বৱৰ্তী ঘটনাৰ যি অংশ বাদ দিব পাৰি সেই অংশ কেতিয়াও কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংশ হ'ব নোৱাৰে। 2, কাৰ্যৰ কোনো ক্ষতি নকৰাকৈ পূৰ্বৱৰ্তী ঘটনাৰ যি অংশ বাদ দিব নোৱাৰি সেই অংশ কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংশ হ'বই লাগিব। তাৰপিছত 7 নম্বৰৰ অৰত দিছিলে তোমাৰ অন্বয় পদ্ধতিৰ যিকোনো দুটা সুবিধা দেখা। অন্বয় পদ্ধতিৰ সুবিধা যে ইয়াতে দেখা অন্বয় প্ৰণালীৰ প্ৰয়োগ ক্ষেত্ৰ অতি ব্যাপক। এই প্ৰণালী নিৰীক্ষণৰ প্ৰণালী, গতিকে নিৰীক্ষণৰ প্ৰয়োগ ক্ষেত্ৰ যিদৰে ব্যাপক ইয়াৰ প্ৰয়োগ ক্ষেত্ৰও ব্যাপক। 2, এই প্ৰণালীত কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ নিৰ্ণয় কৰিব পাৰি কিয়নো এই প্ৰণালী নিৰীক্ষণ প্ৰণালী। 3, যিকোনো বৈজ্ঞানিক অনুসন্ধান অন্বয় প্ৰণালীৰ প্ৰকল্প গঠনত সহায় কৰে। তাৰপিছত দিছে নেক্সট প্ৰশ্নটো আছিলে তোমাৰ 8 নম্বৰ, সৰল বাস্তৱবাদৰ যিকোনো দুটা সমালোচনা লিখা। সৰল বাস্তৱবাদৰ যিকোনো দুটা সমালোচনা হ'ল নম্বৰ 1, সৰল বাস্তৱবাদে সপোন, ভ্ৰান্ত জ্ঞান আদিক ব্যাখ্যা কৰিব নোৱাৰে। নম্বৰ 2, সৰল বাস্তৱবাদে দিয়া জ্ঞান সাৰ্বিক নহয়। 9 নম্বৰ প্ৰশ্নটো হ'ল আকাৰগত ভাৱবাদৰ সংজ্ঞা লিখা। আকাৰগত ভাৱবাদটো হ'ল জ্ঞানৰ বিষয়বস্তু সম্পৰ্কীয় যি দাৰ্শনিক মতবাদ অনুসৰি কেৱল মন বা চেতনাৰহে একমাত্ৰ অস্তিত্ব আছে। সকলো জ্ঞেয় বস্তুৰ অস্তিত্ব মনোসাপেক্ষে তাকেই আত্মগত ভাৱবাদ বলে। তাৰপিছত আছিলে 10 নম্বৰ প্ৰশ্নটো দুটা অনৈতিক কৰ্মৰ উদাহৰণ দেখা। অনৈতিক কৰ্মৰ ইয়াতে মই উদাহৰণ 5টা দিছোঁ, তোমালোকে যিকোনো দুটা লিখিলেও হ'ব। মই কৈ গৈছোঁ ইতৰ জন্তুবোৰৰ ক্ৰিয়া বা আচৰণত নৈতিক গুণ আৰোপ কৰা নাযায়। তাৰপিছত শিশুৰ স্বতঃস্ফূৰ্ত কাৰ্যসমূহ অনৈতিক কৰ্ম কিয়নো এনে কৰ্মত শিশুৰ চিন্তা বা বিচাৰ কৰাৰ ক্ষমতা নাথাকে। তাৰপিছত তোমালোকে 10ৰ অৰ্থ দেখা। ঐচ্ছিক ক্ৰিয়াৰ প্ৰথম দুটা স্তৰ কি? ঐচ্ছিক ক্ৰিয়াৰ 3টা স্তৰ আছে, মানসিক স্তৰ, দৈহিক স্তৰ আৰু পৰিসমাপ্তি স্তৰ। গতিকে প্ৰথম দুটা হ'ব মানসিক স্তৰ, দৈহিক স্তৰ। তাৰপিছত তোমালোকে প্ৰশ্ন 11লৈ আহা। মোক্ষ লাভৰ যিকোনো দুটা মাৰ্গ ইতিমধ্যে তোমালোকৰ আগত আলোচনা কৰা হৈছে। তাৰপিছত তোমালোকে সাদৃশ্য প্ৰকল্পৰ সংজ্ঞা দেখা। তোমালোকে সাদৃশ্যমূলক প্ৰকল্পৰ সংজ্ঞাটো মই তলত দিছোঁ। সাদৃশ্যমূলক প্ৰকল্প হৈছে এনে প্ৰকল্প য'ত ধাৰণা কৰা হয় যে কোনো এক শ্ৰেণীৰ ক্ষেত্ৰত যি সত্য হয় আন এক ঘটনাৰ শ্ৰেণীৰ ক্ষেত্ৰতে সেইটো সত্য হ'ব, যদিহে দুটা শ্ৰেণীৰ কিছুমান নিৰ্দিষ্ট সাধাৰণ আকাৰগত ধৰ্ম থাকে। এই প্ৰকল্পৰ উদাহৰণ হিচাপে আমি ক'ব পাৰোঁ যে মেক্সৱেল আৰু আন বহুতো বিজ্ঞানীয়ে বিদ্যুৎ চুম্বকীয় সূত্ৰ, পোহৰৰ সম্পৰ্কীয় সূত্ৰ, বৈদ্যুতিক স্থিতি। তাৰপিছত ধৰ্ম আৰু নৈতিকতাৰ মাজৰ দুটা সাদৃশ্য উল্লেখ কৰা। ধৰ্ম আৰু নৈতিকতাৰ মাজত দুটা সাদৃশ্য হ'ল নম্বৰ 1, ধৰ্ম আত্মাৰ অমৰত্বত বিশ্বাস কৰে আৰু নীতি বিজ্ঞানো আত্মাৰ অমৰত্বত স্বীকাৰ কৰে। ধৰ্ম আৰু নৈতিকতা উভয়ে জীৱনৰ পৰাই বিকশিত হৈ মানৱ জীৱনৰ প্ৰমূল্যসমূহৰ লগত জড়িত।
সো মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে তোমালোকৰ 16টা চমু প্ৰশ্নৰ সমাধান আৰু তাৰ উত্তৰ। এতিয়া মই তোমালোকৰ আগত যেহেতু 14 নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিছোঁ, তোমালোকৰ এই যে ভক্তি মাৰ্গ আৰু এইটো আকৌ দিছোঁ, তোমালোকে চাই যাব পাৰা। দেখা 14 নম্বৰ প্ৰশ্নত কোৱা হৈছিল আগমন কাক বোলে, আগমন আৰু নিগমনৰ মাজত দুটা পাৰ্থক্য লিখা। আগমন কাক বোলে দেখা। আগমন অনুমান, যি অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক আগমন অনুমান বোলে। যেনে অতুল হয় মৰণশীল, বিমল হয় মৰণশীল, নগেন হয় মৰণশীল, এতেকে সকলো মানুহ হয় মৰণশীল। এতিয়া আগমন আৰু নিগমনৰ মাজত পাৰ্থক্য দেখা। ইয়াতে নিগমনটো আগত দিয়া আছে, অসুবিধা নহয়। নিগমন অনুমানত সিদ্ধান্তত সামান্য সত্যৰ পৰা বিশেষ বিশেষ সত্যলৈ অহা হয় আৰু আগমন অনুমানত বিশেষ বিশেষ দৃষ্টান্তৰ পৰা সামান্য সত্যৰ দৃষ্টান্তলৈ অহা হয়। নিগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে, আনহাতে আগমন অনুমানত সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ বেছি ব্যাপক হ'ব পাৰে। 3 নম্বৰ 4 নম্বৰ তোমালোকক দেখাই দিছোঁ, যিহেতু দুটা লিখিব দিছে, মোৰ তাতে 4টা কৰা আছিলে, 4টাই কৰি দিছোঁ। নেক্সট প্ৰশ্নটো আছিলে বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ দুটা সাদৃশ্য আৰু দুটা বৈসাদৃশ্য লিখা। পোনপ্ৰথমতে সাদৃশ্য তোমালোকৰ আগত আলোচনা কৰিছোঁ যে বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন প্ৰকৃত আগমনতেই একোটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে। নাম্বাৰ 2, বৈজ্ঞানিক আৰু অবৈজ্ঞানিক প্ৰকাৰ আগমনতেই পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল। আৰু এটা আছে, দুটা আছে, তোমালোকক দি দিছোঁ। তাৰপিছত এইটো হ'ল পাৰ্থক্য যে বৈজ্ঞানিক আগমনত বিশেষ বিশেষ দৃষ্টান্তবোৰ নিৰীক্ষণ আৰু পৰ্যবেক্ষণৰ দ্বাৰা এই উভয় প্ৰকাৰৰ প্ৰতিক্ৰিয়াৰ দ্বাৰাই সংগ্ৰহ কৰা হয়, কিন্তু অবৈজ্ঞানিক আগমনত কেৱল নিৰীক্ষণৰ দ্বাৰাহে সংগ্ৰহ কৰা হয়। তাৰপিছত 2 নম্বৰ, বৈজ্ঞানিক আগমনত আকাৰগত ভিত্তি হিচাপে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয়, কিন্তু অবৈজ্ঞানিক আগমনত কেৱল অবাধিত অভিজ্ঞতা বা অজ্ঞতাৰ পৰা একৰূপতাৰ বিধিৰ নিৰ্ভৰ কৰি যথাৰ্থ সামান্য বচনৰ প্ৰতিষ্ঠা কৰা হয়। ইয়াত কাৰ্যকৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ কোনো চেষ্টা কৰা নহয়। চ' এইখিনি আছিলে তোমালোকৰ প্ৰশ্ন 14ৰ আনচাৰ। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 15ৰ পৰা প্ৰশ্নখিনি আৰু এবাৰ দেখাই দিছোঁ। প্ৰশ্ন 15টো হ'ল আগমনৰ বিৰোধাভাসৰ ওপৰত এটা টোকা লিখা। 16, এৰিষ্টটলৰ কাৰণ সম্পৰ্কীয় ধাৰণাটোৰ ওপৰত এটা চমু টোকা লিখা। নাইবা কাৰ্য সংমিশ্ৰণ বুলিলে কি বুজায়, ইয়াৰ প্ৰকাৰসমূহ কি কি। তাৰপিছত 17 নম্বৰ, সৰল পৰ্যবেক্ষণৰ 4টা বৈশিষ্ট্য লিখা। 18 নম্বৰ, প্ৰকল্পৰ বিভিন্ন স্তৰসমূহ চমুকৈ আলোচনা কৰা। 19 নম্বৰ, সহ পৰিৱৰ্তন প্ৰণালীৰ দুটা সুবিধা আৰু দুটা অসুবিধা লিখা অথবা পৰিশেষ প্ৰণালী কাক বোলে, এই পদ্ধতি ব্যৱহৃত অপসৰণৰ সূত্ৰটো উল্লেখ কৰা। 20 নম্বৰ, মুখ্য আৰু গৌণ গুণৰ মাজত থকা 4টা পাৰ্থক্য উল্লেখ কৰা অথবা আত্মগত ভাৱবাদ কাক বোলে, ইয়াৰ দুটা সমালোচনা উল্লেখ কৰা। 21, নীতিবিদ্যাৰ সংজ্ঞা দিয়া, নীতিবিদ্যাক কিয় আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়। ঐচ্ছিক ক্ৰিয়াৰ মানসিক স্তৰটো ব্যাখ্যা কৰা। তাৰপিছত 22 নম্বৰ, পুৰুষাৰ্থ হিচাপে ধৰ্মৰ ধাৰণাটো ব্যাখ্যা কৰা, ধৰ্মৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। নাইবা ধৰ্ম আৰু নৈতিকতাৰ মাজত 4টা বৈসাদৃশ্য লিখা। 24 নম্বৰ, অবৈজ্ঞানিক আগমন কাক বোলে, ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এইটোৰ আনচাৰ তোমালোকে পাবা। তাৰপিছত দিয়া হৈছে উদাহৰণসহ সাদৃশ্য অনুমানৰ সংজ্ঞা দিয়া আৰু সাদৃশ্য অনুমান আৰু বৈজ্ঞানিক অনুমানৰ মাজত দুটা সাদৃশ্য আৰু দুটা বৈসাদৃশ্য লিখা। এইটো মোৰ ভিডিঅ'ৰ পৰা কমন পৰিছে। 25 নম্বৰ, চোৱা এৰিষ্টটলৰ মতে কাৰণ কেই প্ৰকাৰ আৰু কি কি, সেইসমূহৰ প্ৰতিক্ৰিয়াৰ এটা ব্যাখ্যা আগবঢ়োৱা অথবা পৰ্যবেক্ষণ কাক বুলি, ইয়াৰ সাধাৰণ চৰ্তসমূহ উল্লেখ কৰা। তাৰপিছত দিছে তোমালোকে 26 নম্বৰ, প্ৰকল্প কাক বুলি, বৈধ প্ৰকল্প যিকোনো দুটা চৰ্ত ব্যাখ্যা কৰা। তাৰপিছত উদাহৰণসহ প্ৰকল্পৰ বিভিন্ন প্ৰকাৰসমূহ ব্যাখ্যা কৰা আৰু 27 নম্বৰ, উপযুক্ত উদাহৰণসহ মিশ্ৰ অন্বয়ী ব্যতিৰেকী প্ৰণালী ব্যাখ্যা কৰা।
অর দিছে উদাহরণ সহ ব্যতিরিক্ত প্ৰণালীৰ সংজ্ঞা দিয়ে এই পদ্ধতিত দুটা সুবিধা আৰু দুটা অসুবিধা উল্লেখ কৰা সো মাই ডিয়াৰ ষ্টুডেণ্ট এইখিনি আছিলে তোমালোকৰ 2026 বৰ্ষৰ লজিক এণ্ড ফিলচফিৰ প্ৰশ্ন এতিয়া মই তোমালোকৰ এটা দেখা তোমালোকৰ যিটো 14 নম্বৰ প্ৰশ্ন তোমালোকে চোৱা এইটো তোমালোকৰ 24 নম্বৰ হ'ব অবৈজ্ঞানিক আগমন কাক বোলে ইয়াৰ বৈশিষ্ট্যসমূহ কি তোমালোকে চাই যোৱা মই মুখেৰে আৰু মাতি নগ'লে ভিডিঅ'টো এনেও দীঘল হৈ আছে ওকে অবৈজ্ঞানিক আগমনৰ সংজ্ঞাটো তোমালোকে চোৱা ওকে তো অবৈজ্ঞানিক আগমনৰ বৈশিষ্ট্যবোৰ চোৱা ধুনীয়াকৈ উল্লেখ কৰা হৈছে এইখিনি হ'ল অবৈজ্ঞানিক আগমনৰ বৈশিষ্ট্য ওকে সো মাই ডিয়াৰ ষ্টুডেণ্ট এইখিনি আছিলে লজিক এণ্ড ফিলচফি কুৱেশ্যনৰ 62 নম্বৰৰ সমাধান থ্যাংক ইউ সো মাচ